নমস্কাৰ ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ সোশিয়াল সায়েন্সৰ হিষ্ট্ৰী কিতাপখনৰ লেসন 2 মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম এই পাঠ্যৰ কোৱেশ্চন এনসাৰ মোৰ এই ভিডিঅ'টিত তোমালোকলৈ লৈ আহিছো তোমালোকে প্ৰথমতে এই পাঠ্যৰ এমসিকিউ অৰ্থাৎ এক নম্বৰী কোৱেশ্চন এনসাৰ কেইটা প্ৰথমতে পাঠৰ মাজৰ পৰা মই A to Z লিখি আনিছো তোমালোকে এই ভিডিঅ'টিত গোটেই পাঠ্যৰে কোৱেশ্চন এনসাৰ অৰ্থাৎ এমসিকিউ তোমালোকে পাবা এতিয়া হা প্ৰথম প্ৰশ্ন প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল Question number 2 মহাত্মা গান্ধীৰ আসল নাম কি আছিল মোহনদাস করমচাঁদ গান্ধী আছিল ব্ৰিটিছ আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰ শক্তিয়ে বিশ্বযুদ্ধৰ সময়ত কিহৰ প্ৰতিশ্ৰুতি দিছিল ব্ৰিটেইন আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰ শক্তিয়ে বিশ্বযুদ্ধৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে যদি ভাৰতীয় জাতীয়তাবাদীসকলে বিশ্বযুদ্ধত মিত্ৰ শক্তিক সমৰ্থন জনায় যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰা হ'ব Question number 4 কেতিয়া মিত্ৰ শক্তি জয়যুক্ত কৰিছিল 1918 চনত মিত্ৰ শক্তি জয়যুক্ত কৰিছিল Question number 5 মিত্ৰ শক্তি জয়যুক্ত হোৱাৰ পাছত ভাৰতক স্বাধীনতা দিছিল নে মিত্ৰ শক্তি জয়যুক্ত হোৱাৰ পাছত ভাৰতক স্বাধীনতা দিয়া নাছিল Question number 6 ৰুছ বিপ্লৱৰ প্ৰভাৱ কেতিয়া উল্লেখনীয় হৈছিল 1917 চনত ৰুছ বিপ্লৱে কি প্ৰমাণ কৰিছিল ৰুছ বিপ্লৱে প্ৰমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে Question number 8 ভাৰতৰ জাতীয় সংগ্ৰামত মহাত্মা গান্ধী প্ৰৱেশ কৰাৰ আগতে কত জনসাধাৰণক নেতৃত্ব দিছিল ভাৰতীয় জাতীয় সংগ্ৰামত মহাত্মা গান্ধী প্ৰৱেশ কৰাৰ আগতে আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ আহমেদাবাদ আৰু খেদাত জনসাধাৰণক নেতৃত্ব দিছিল Question number 9 জাতীয় আন্দোলন সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শৰে চোৱাৰ উপৰিও গান্ধীয়ে কি কৰিছিল জাতীয় আন্দোলন সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শৰে কেৱল প্ৰেৰণা দিয়া নাছিল তাৰ লগে লগে ব্ৰিটিছ সকলক দেশখন এৰি যাবলৈ বাধ্য কৰিছিল মই ইয়াত তোমালোকৰ পাঠৰ প্যাৰাগ্ৰাফ অনুযায়ী কোৱেশ্চন এনসাৰ এমসিকিউ উলিয়াই তোমালোকলৈ লিখিছো এইটা পাঠৰ ভিতৰৰ কোৱেশ্চন এনসাৰ এতিয়া কোৱেশ্চন নম্বৰ 10 মহাত্মা গান্ধীয়ে জাতীয় সংগ্ৰামৰ আগতে কত কি বিষয়ে বিদ্ৰোহ কৰিছিল ইয়াৰ এনসাৰটো হ'ব মহাত্মা গান্ধীয়ে জাতীয় সংগ্ৰামৰ আগতে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল তেওঁ তেতিয়া 24 বছৰীয়া আছিল কোৱেশ্চন নম্বৰ 11 মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল আৰু কোৱেশ্চন নম্বৰ 12 আইন পঢ়িবলৈ কেতিয়া কলৈ গৈছিল কোনে মহাত্মা গান্ধীয়ে 1888 চনত লণ্ডনলৈ গৈছিল কেতিয়া গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতিছিল 1891 চনত তেওঁ কত ওকালতি কৰিছিল কিছুদিন ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি তাৰ পিছত ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায় কোৱেশ্চন নম্বৰ 15 মহাত্মা গান্ধীয়ে আফ্ৰিকাত কি আন্দোলন বা সংগ্ৰাম কৰিছিল মহাত্মা গান্ধীয়ে আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম কৰিছিল কোৱেশ্চন নম্বৰ 16 মহাত্মা গান্ধীয়ে কি ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল নাটাল ইণ্ডিয়ান কংগ্ৰেছ আফ্ৰিকাত কোৱেশ্চন নম্বৰ 17 আফ্ৰিকাৰ বৰ্ণ বৈষম্য আন্দোলনৰ সময়ত উলিওৱা বাতৰি কাকতখন কি আছিল ইণ্ডিয়ান অপিনিয়ন আছিল কিয়ে সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয় হৈছিল ইয়াৰ এনসাৰটো হ'ব গান্ধীজীয়ে জাতীয় সংগ্ৰামৰ সময়ছোৱাতে অন্যায় অবিচাৰৰ বিপক্ষে কৰা সংগ্ৰামত প্ৰতিবাদী কাৰ্যসূচী হিচাপে অহিংসাকে অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল পিছলৈ সন্মান লাঘৱকাৰী আইনৰ বিৰুদ্ধে এই সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয় হৈছিল কোৱেশ্চন নম্বৰ 19 ইণ্ডিয়ান ৰিলিফ এক্ট কিয় ইংৰাজীয়ে প্ৰণয়ন কৰিছিল ইয়াৰ এনসাৰ হ'ব ভাৰতীয়সকলক ট্ৰান্সভেল প্ৰদেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা আইনৰ বিৰুদ্ধেও একেই কৌশল অৱলম্বন কৰা হৈছিল তদুপৰি এনে এটা আইনী সিদ্ধান্ত তাত প্ৰচলিত আছিল যে যিটো মতে ভাৰতীয়সকলে বিয়া কৰাবলৈ পঞ্জীয়ন কৰোঁতা বাধ্যতামূলক আছিল আৰু খ্ৰীষ্ট ধৰ্মীয় বিধান মতেহে বিয়া কৰাবলৈ পাৰিছিল এই প্ৰথাৰ প্ৰতিবাদ কৰিবলৈ গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ বাবে গান্ধীজীয়ে 9 মাহৰ বাবে কাৰাবাস কৰিবলগীয়া হৈছিল কিন্তু পিছত চৰকাৰে ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ আইন প্ৰণয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ বাধ্য হৈছিল আৰু গান্ধীক মুকলি কৰি দিয়া হৈছিল কোৱেশ্চন নম্বৰ 20 গান্ধীজীয়ে সত্যাগ্ৰহ শব্দটো প্ৰথমতে কত আৰম্ভ কৰিছিল দক্ষিণ আফ্ৰিকাত কোৱেশ্চন নম্বৰ 21 সত্যাগ্ৰহ শব্দৰ যুক্তিযুক্ত অৰ্থ কি ইয়াৰ এনসাৰ হ'ব সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা কোৱেশ্চন নম্বৰ 22 গান্ধীজীৰ মতে সত্যাগ্ৰহ কি গান্ধীজীৰ মতে সত্যাগ্ৰহ একপক্ষীয় প্ৰতিৰোধ নহয় গান্ধীজীৰ মতে সত্যাগ্ৰহৰ তাৎপৰ্য কি কোৱেশ্চন নম্বৰ 23 জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিঅ' টলষ্টয় আৰু থৰৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল কোৱেশ্চন নম্বৰ 24 দক্ষিণ আফ্ৰিকাত ৰাজনৈতিক কৰ্মৰাজিয়ে তেওঁ কিদৰে প্ৰতিষ্ঠিত কৰিছিল ইয়াৰ এনসাৰ হ'ব দক্ষিণ আফ্ৰিকাত ৰাজনৈতিক কৰ্মৰাজিয়ে তেওঁক এজন কৰ্মঠ আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল কোৱেশ্চন নম্বৰ 25 মহাত্মা গান্ধীয়ে কেতিয়া আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতিছিল 1915 চনত কোৱেশ্চন নম্বৰ 26 প্ৰথমে ভাৰতীয় ৰাজনীতিবিদ হিচাপে কি কৰ্মৰ বাবে স্বীকৃতি পায় কোনে মহাত্মা গান্ধীয়ে 1917 চনৰ পৰা 18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা তিনিটা বিবাদৰ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে আৰু তাত দেখুওৱা
দক্ষতাৰ বাবে গোটেই ভাৰততে তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে। কুৱেশ্যন নম্বৰ 27 মহাত্মা গান্ধীয়ে চম্পাৰণত কাৰ বিপক্ষে নেতৃত্ব প্ৰদান কৰিছিল? ইয়াৰ এনচাৰ হ'ব ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 28 খেৰাত গান্ধীজীয়ে কি কৰিছিল? খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতেও চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। কুৱেশ্যন নম্বৰ 29 আহমেদাবাদত গান্ধীজীয়ে কি কৰিছিল? ইয়াৰ এনচাৰ হ'ব আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। কুৱেশ্যন নম্বৰ 30 ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰিছিল? 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল। কুৱেশ্যন নম্বৰ 31 কিয় ৰাওলাট আইন প্ৰণয়ন কৰিছিল? ইয়াৰ এনচাৰটো হ'ব 1917 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ ছিডনী ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। প্ৰয়োজন সাপেক্ষে বিধান পালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিবলৈও আয়োগৰ নিৰ্দেশ দিয়া হৈছিল। এই আয়োগৰ পৰামৰ্শ মতে চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰৰ অধিকাৰ প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 32 সত্যাগ্ৰহ আৰু অহিংস আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? 1919 চনত 6 এপ্ৰিলত। কুৱেশ্যন নম্বৰ 33 গান্ধীজীৰ মতে সত্যাগ্ৰহ আন্দোলন কি? এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 34 জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? 13 এপ্ৰিল 1919 চনত। কুৱেশ্যন নম্বৰ 35 1919 চনৰ 10 এপ্ৰিলত গ্ৰেপ্তাৰ কৰি দুজন জনপ্ৰিয় নেতাক অমৃতসৰৰ পৰা নিৰ্বাচিত কৰা হৈছিল। সেই দুজনৰ নাম কি আছিল? ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটছ চলিউল আছিল। কুৱেশ্যন নম্বৰ 36 কেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইট উপাধি পৰিত্যাগ কৰিছিল। কুৱেশ্যন নম্বৰ 37 খিলাফত আন্দোলন কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে। নেক্সট কুৱেশ্যন খিলাফত সমিতি কাৰ নেতৃত্বত গঠন কৰিছিল? ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকাত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। মুছলমানসকলে তুস্কাৰ সম্ৰাটক খালিফা আৰু আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কুৱেশ্যন নম্বৰ 39 অসহযোগ আন্দোলন কেতিয়া হৈছিল? 1920 চনৰ পৰা 22 চনলৈ অসহযোগ আন্দোলন হৈছিল। কুৱেশ্যন নম্বৰ 40 অসহযোগ আন্দোলনৰ মূল লক্ষ্য কি আছিল? ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। কুৱেশ্যন নম্বৰ 41 ইতিহাসত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম আন্দোলন বুলি কাক কোৱা হয়? অসহযোগ আন্দোলনক কোৱা হয়। কুৱেশ্যন নম্বৰ 42 অসহযোগ আন্দোলনৰ কাৰকবোৰ কি আছিল? প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল। 1919 চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ। এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে 2 বছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰা কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সৰ্বব্যাপী আন্দোলন গঢ়ি উঠিছিল। 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। 4 ব্ৰিটিছসকলৰ দ্বাৰাই ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ। 5 ভাৰতীয় মুছলমানসকলৰ দ্বাৰাই আৰৱ সাম্ৰাজ্য সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফত আন্দোলন। এই 5টা হৈছে অসহযোগ আন্দোলনৰ মূল কাৰক। কুৱেশ্যন নম্বৰ 43 অসহযোগ আন্দোলনে কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল? অসহযোগ আন্দোলনে সাংঘাতিক ধৰণে ব্ৰিটিছৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 46 কংগ্ৰেছে অসহযোগ আন্দোলনৰ সময়ত ক'ত শিক্ষানুষ্ঠান গঢ়ি উঠিছিল? কংগ্ৰেছে অসহযোগ আন্দোলনৰ সময়ত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। কুৱেশ্যন নম্বৰ 45 অসহযোগ আন্দোলনৰ ইতিবাচক দিশবোৰ কি আছিল? অসহযোগ আন্দোলনৰ ইতিবাচক দিশ বুলিলে এই আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল। হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা, হিন্দু মুছলমানৰ ঐক্য সাধন, মাদক দ্ৰব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকৰ্ষ সাধন অসহযোগ আন্দোলনৰ অৱদান। স্বৰাজ্য পুঁজি হিচাপে তিলক স্মাৰক বাবে কোটি কোটি টকাৰ দান বৰঙণি সংগ্ৰহ ইয়াৰ ফলত সম্ভৱ হৈছিল। কুৱেশ্যন নম্বৰ 46 অসহযোগ আন্দোলনৰ নেতিবাচক দিশসমূহ কি আছিল? বিধান মণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান। এই 3 বৰ্জন কাৰ্যক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে আঙুলিওৱা হয়। কুৱেশ্যন নম্বৰ 47 গান্ধীজীৰ কি আন্দোলনক আনুষ্ঠানিক মান্যতা ৰূপে প্ৰদান কৰিছিল? 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা এই আন্দোলনক আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 48 নাগপুৰ অধিৱেশনে কি ঘোষণা কৰিছিল? নাগপুৰ অধিৱেশনে ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য হৈছে সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে ভাৰতীয় জনতাৰ দ্বাৰাই স্বৰাজ লাভ কৰা। কুৱেশ্যন নম্বৰ 49 চৌৰি চৌৰাত কেতিয়া যুদ্ধ সংঘটিত হৈছিল? 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ
পুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 50 চৌৰি চৌৰাত নিহত আৰু হত্যা কৰা মানুহৰ সংখ্যা কিমান আছিল? চৌৰি চৌৰাত সংঘটিত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱা উন্মুক্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22জন পুলিচক হত্যা কৰিছিল। কুৱেশ্যন নম্বৰ 51 চৌৰি চৌৰাত আন্দোলন বন্ধ কৰি কেইসপ্তাহ অনশন বহিছিল? 3 সপ্তাহ। কুৱেশ্যন নম্বৰ 52 কেতিয়া কাৰ সিদ্ধান্তত সন্মতি জনাই অসহযোগ আন্দোলন বন্ধ কৰিছিল? কংগ্ৰেছ কাৰ্যবাহী সমিতিয়ে গান্ধীৰ সিদ্ধান্তত সন্মতি জনায় আৰু 1922 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ অন্ত পৰে। কুৱেশ্যন নম্বৰ 53 গান্ধীক কিয় আটক আৰু কি অপৰাধত 6 বছৰ কাৰাগাৰ দণ্ড বিহা হৈছিল? 1922 চনৰ 10 মাৰ্চত গান্ধীক আটক কৰা হয় আৰু বিদ্ৰোহত উদ্গনি জনোৱাৰ অপৰাধত 6 বছৰ কাৰাদণ্ড বিহা হৈছিল। কুৱেশ্যন নম্বৰ 54 চাইমন কমিশ্যন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 1919 চনত। কুৱেশ্যন নম্বৰ 55 চাইমন কমিশ্যনৰ নেতৃত্বত কি আয়োগ গঠন হৈছিল? 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে। কুৱেশ্যন নম্বৰ 56 পূৰ্ণ স্বৰাজ দাবী কেতিয়া কোনে উত্থাপন কৰে? 1929 চনত লাহোৰত জৱাহৰলালৰ নেতৃত্বত সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 57 গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰে কেতিয়া? প্ৰথমে 1930 চনৰ 26 জানুৱাৰীৰ দিনটোত। কেতিয়াৰ পৰা কেতিয়ালৈ আইন অমান্য আন্দোলন হৈছিল? 1930 চনৰ পৰা 1934 চনলৈকে। আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ কি আছিল? এনচাৰ হ'ব আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰাই চাইমন কমিশ্যন গঠন। এই কমিশ্যনত অকল ব্ৰিটিছ সংসদৰ সদস্যকে অন্তৰ্ভুক্ত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 60 চাইমন কমিশ্যনৰ প্ৰধান উদ্দেশ্য কি আছিল? মেণ্টেগো চেছফৰ্ড সংস্কাৰ 1919 কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰাটোৱে 1927 চনত গঠিত হোৱা কমিশ্যনৰ প্ৰধান উদ্দেশ্য আছিল। কুৱেশ্যন নম্বৰ 60 চাইমন কমিশ্যনৰ প্ৰধান উদ্দেশ্য কি আছিল? মণ্টেগো চেছফৰ্ড সংস্কাৰ 1919 কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই 1927 চনত গঠিত হোৱা কমিশ্যনৰ প্ৰধান উদ্দেশ্য আছিল। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালদৰে চাই যাবা। কাক কিয় সকলৰ কমিশ্যন বুলি অভিহিত কৰিছিল? চাইমন কমিশ্যনক ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবোৰে ভাৰতীয় প্ৰতিনিধি নথকাৰ বাবে ইয়াক গ্ৰহণ কৰা নাছিল আৰু চেটকাইসকলৰ কমিশ্যন বুলি অভিহিত কৰিছিল। কুৱেশ্যন নম্বৰ 62 চেটকাইসকলৰ কমিশ্যনৰ বাবে বংগদেশত কেতিয়া হৰতাল আৰম্ভ কৰিছিল? 1928 চনৰ 3 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 63 সমগ্ৰ ভাৰততে কেতিয়া পূৰ্ণ স্বৰাজ দিৱস পালন কৰিছিল? 1930 চনৰ 26 জানুৱাৰীত পূৰ্ণ স্বৰাজ দিৱস পালন কৰিছিল। কুৱেশ্যন নম্বৰ 64 আইন অমান্য আন্দোলনৰ অৱসান বিচাৰি গান্ধীজীয়ে কেতিয়া কালৈ এখন চৰম পত্ৰ প্ৰেৰণ কৰে? ইয়াৰ এনচাৰ হ'ব আইন অমান্য আন্দোলনৰ অপসাৰণৰ 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধীজীয়ে ব্ৰিটিছৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে। কুৱেশ্যন নম্বৰ 65 গান্ধীয়ে প্ৰেৰণ কৰা পত্ৰখনৰ দাবীসমূহ কি আছিল? 1 নম্বৰ মাদক দ্ৰব্য প্ৰচলন বন্ধ, 2 নম্বৰ টকা আৰু ষ্টাৰ্লিং অনুপাত সলনি, 3 নম্বৰ মাটিৰ খাজনাৰ পৰিমাণ কম কৰা, লোন, 4 নম্বৰ লোন কৰ বন্ধ কৰা, 5 নম্বৰ সৈন্য বাহিনীৰ ব্যয় কমোৱা, 6 নম্বৰ প্ৰশাসনীয় ব্যয় সংমোচন কৰা, 7 নম্বৰ বিদেশী কাপোৰত সীমা শুল্ক আৰু 8 নম্বৰ দাহ সংৰক্ষণ বিল গ্ৰহণ কৰা, 9 নম্বৰ অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি, 10 নম্বৰ সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, 11 নম্বৰ আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা। কুৱেশ্যন নম্বৰ 66 গান্ধীজীয়ে চৰম পত্ৰখনত কেইটা দাবী উত্থাপন কৰিছিল? 11টা। কুৱেশ্যন নম্বৰ 67 দাণ্ডী যাত্ৰা বুলি কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব গান্ধীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে যদি চৰম পত্ৰখনত 11টা দাবী মানি লোৱা নহয় তেতিয়া দেশ আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সমান্তৰালভাৱে। আইন অমান্য আন্দোলন 1930 চনৰ গান্ধীৰ লোণ সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ হৈছিল, যাক দাণ্ডী যাত্ৰা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 68 দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? 1930 চনৰ 12 মাৰ্চত। কুৱেশ্যন নম্বৰ 69 দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিল? আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। কুৱেশ্যন নম্বৰ 70 কিমান দিনত কিমান কিলোমিটাৰ গৈ দাণ্ডীত উপস্থিত হৈছিল? একেৰাহে 25 দিন যাত্ৰা কৰি প্ৰায় 385 কিলোমিটাৰ দূৰ অতিক্ৰম কৰাৰ পিছত তেওঁলোকে 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডীত উপস্থিত হৈছিল। কুৱেশ্যন নম্বৰ 71 দাণ্ডী যাত্ৰাৰ সময়ত গান্ধীয়ে চৰকাৰৰ প্ৰতি কি প্ৰত্যাহ্বান জনোৱা হৈছিল? লোন আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোন প্ৰস্তুত কৰিছিল, চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 72 দাণ্ডী যাত্ৰাক কি আইন হিচাপে প্ৰত্যাহ্বান জনোৱা হৈছিল? লোন আইন হিচাপে। কুৱেশ্যন নম্বৰ 73 উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত কোনে লোন আইন
আন্দোলন চলাইছিল উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খান অৰ্থাৎ সীমান্ত গান্ধী নামেৰে পৰিচিত ব্যক্তিজনে তেওঁৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় খুদাই খিদমদাগছ ঈশ্বৰৰ সেৱকসকলে আন্দোলনত স্পষ্টভাৱে জড়িত হৈ পৰিছিল কুৱেশ্যন নম্বৰ ৭৭ প্ৰথম ঘূৰণীয়া মেজমেল কিয় কংগ্ৰেছে বৰ্জন কৰিছিল আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল বৰ্জন কৰিছিল কুৱেশ্যন নম্বৰ ৭৫ কেতিয়া গান্ধী আৰউইন চুক্তি হৈছিল 1931 চনৰ 5 মাৰ্চত কুৱেশ্যন নম্বৰ ৭৬ গান্ধী আৰউইন চুক্তিত কাৰ মাজত বুজাবুজি হৈছিল ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লেচন 2 হিষ্ট্ৰী পাৰ্টৰ এই ভিডিঅ'টোত মই 67টা কুৱেশ্যন এনচাৰ MCQ দিলোঁ নেক্সট ভিডিঅ'ত বাকীখিনি কুৱেশ্যন এনচাৰ লৈ আহিম ধন্যবাদ